অসম চৰকাৰৰ চৰকাৰী শিক্ষক তথা কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অষ্টম দৰমহা আয়োগক লৈ কৰিলে বৃহৎ ঘোষণা। সকলো ৰাজ্যিক চৰকাৰী হ'ব ইয়াৰ পৰা উপকৃত। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা ভাল খবৰটোৰ ডিটেইলছ জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। জানো যে কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশ্যন ইতিমধ্যে ঘোষণা কৰিছে। যোৱাকালি কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশ্যন নটিফাই কৰিছে। অসমতো আমি খুব সোনকালে দৰমহা আয়োগ গঠন কৰিম যাতে ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই আমি যাতে পে কমিশ্যনৰ সুবিধা পাব পাৰোঁ। আমি ইতিমধ্যে মই মুখ্য সচিবক যোৱাকালিয়ে কৈছোঁ যে আমাৰ প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে মই কৰ্মচাৰীসকলকো অনুৰোধ কৰিম। ACSৰো ইয়াত এছ'চিয়েশ্যন আছে, শিক্ষকৰো আছে, কৰ্মচাৰীও আছে, সকলোৱে আছে। আমাৰ পে কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত আপোনালোকৰ যদি কিবা পৰামৰ্শ আছে আমাৰ মুখ্য সচিবক অহা 15 দিনৰ ভিতৰত আপোনালোকক দিবৰ কাৰণে অনুৰোধ কৰিম যাতে TOR খন আমি ভাল কৰি বনাব পাৰোঁ, টাৰ্মছ অফ ৰেফাৰেন্সখন আমি ভাল কৰি বনাব পাৰোঁ।